এভৰিৱান, মোৰ মুখখন দেখি ধৰিব পাৰিছেনে আপোনালোকে? কিবা এটা দুখৰ ভাৱ আছে বুলি। মানে দুখ মানে কি, জানৰ মানে গাটো ভাল নহয়। সেইদিনাখনে দেওবাৰ আছিলে, দেওবাৰ দিনাখনে তাইক এৰি থৈ যাবলৈ অলপ বেয়াও লাগিছিল। সেইকাৰণে মানে মোৰ মনটো অলপ তেনেকুৱাকৈ ওলাই গৈছোঁ, নগ'লেও নহয় ইফালে, আৰু অকণমান সময়ৰ কাৰণে তাতে গৈছোঁ। ঘৰ আহি পালোঁ আৰু গাড়ীখন এই তাতে ৰাখি থৈ দিছোঁ। আৰু ইয়াতে ইমান ধুনীয়া বতাহ দিছে, মানে ইয়াতে পুলুং এটা আছে, বহুত ধুনীয়া লাগে। আগে পিছে ইয়াতে বহোঁ, বহুত ভাল লাগে। মাছ নাই, ভেকুলী দুই এটা সাৰি আছে। আৰু এই পুলুংটোত বহি পেলাই আমাৰ ইমান ভাল লাগে, মানে চব ল'ৰা ছোৱালী আহিয়ে এই পুলুংটোত এবাৰ হ'লেও বহে। মানে প্ৰত্যেকটো সময়তে জোৰ পৰি থাকে আৰু সেউজীয়া সেউজীয়া গোটেইবিলাক। আৰু এনেকুৱা এটা সুন্দৰ পৰিৱেশটো কোনে বাৰু উপভোগ কৰিব নিবিচাৰে। সেইকাৰণে ময়ো সেইখিনি সময়তে বহিলোঁ গৈ। 10:30 11টামান বাজিছিলে। থৈ দিছোঁ নহয়, খলি হয় মাছৰ খাদ্য। আজি অনা গ'ল। হাই এভৰিৱান, তাতে ভিতৰত সোমালোঁ অলপ। সোমাই উঠাৰ পাছত কিবা কিবি অলপমান চালোঁ আৰু কেইটামান টেঙাৰ পাত লৈ আহিলোঁ। মুগফলং টেঙা, মানে মধুসোলং টেঙা। মধুসোলং টেঙাৰ পাত কেইটামান লৈ আহিলোঁ। আৰু এতিয়া আমি ঘৰত যাম। এখন গামোচাখন লৈয়ে আছোঁ, বহুত গৰমো লাগিছে। আৰু কেইটামান মাহৰ গছৰ আগ কাটি দিয়া গৈছে, সেই ছাগলীক দিছে। তেনেকুৱাকৈ বতাহটো দি আছে, কিন্তু বৰ ধুনীয়া বতাহ এটা হৈ আছে। ভাল লাগিছে ইয়াতে বাৰু, এটা নেচাৰেল বতাহটো পাই ভালেই লাগে, বহুত ভাল লাগে। আৰু এয়া চাওক, এয়া আমাৰ খুৰাদেউহঁতৰ ঘৰ। ইয়াতে বেলৰ গছ এডাল হৈ আছে। অহা কাইলৈ সোমবাৰ হ'ব নহয়, কেইটামান বেলৰ পাত ছিঙি লৈ আহিলোঁ। হ'ব হ'ব, বহুত ধুনীয়া। আৰু চাওকচোন, হে ভগৱান, ইমান ধুনীয়া এডাল গছ, বহুত ডাঙৰ ধূপ গছ এডাল। আজিকালি ইমান ডাঙৰ গছবিলাক দেখা পালে খুব মৰম লাগে, নহয় জানো? এয়া এই পুখুৰীটো যে দেখিছে, সেই পুখুৰীটো পদুম ফুলৰ পুখুৰী। দেওমুনৈ অঞ্চলত পোৱা যায় এই পুখুৰীটো। পদুম ফুল ফুলি আছে, লগতে এটা মন্দিৰ আছে। এওঁ কৈছে তুমি যোৱা যদি তাতে ভিডিঅ' কৰি লৈ আহা। মই মানে যাব ইচ্ছা নগ'ল। আমাৰ এওঁ অলপ ওচৰতে দোকান এখনৰ সন্মুখত গাখীৰ দেখা পাইছিল, সেইখিনি আনিব গৈছে। মই সেইটো সময়তে ইয়াতে এডাল গছ দেখা পালোঁ। গছডালত বহুত কিবা কিবি গুটি আছে, দেখো এইবিলাক কি। আৰু এয়া নাহৰবাৰী, এইখিনি নাহৰবাৰী। ইয়াতে এইটো নদীৰ পাৰ, এইখিনি ৰাস্তাৰে পাৰ হয়। আৰু এইবিলাক চাওক, কিবা যদি তৰি তৰকাৰী পায়, ভাতকেৰেলা বা জিকা, সেইখিনিও আনিব কৈছোঁ, আনিব। চাই থাকিব মোৰ আজিৰ ব্লগটো, আৰু যিখিনি পাৰোঁ সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰি গৈ আছোঁ। আমাৰ ইয়াতে বটলতো গাখীৰ পায়। গাঁও অঞ্চলত বটলে, পলিথিনত গাখীৰ নেবেচেই, বটলে বটলেহে গাখীৰবিলাক বেচে। আৰু এয়া চাওক, আহোঁতে অলপমান ৰ'দৰ কি মুহূৰ্ত, কি কোব, সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। প্ৰায় 1:30মান বাজিছে, সেইটো সময়তে আহিছোঁ। আৰু বাহিৰে বাহিৰে আহি আমি মানে স্মাৰ্ট পইণ্টত সোমাইছোঁ, কাৰণ জানক মানে আইচক্ৰীম এটা লাগে বোলে। তাৰপিছতে মোৰ বিশেষকৈ মিঠাতেল এটা বহুত দৰকাৰী আছিল, লগতে ঘিউ এটাও লগা আছিল। তেনেকুৱাকৈ কিবা কিবি 2-1 পদ বস্তু লৈ পেলাই আমি স্মাৰ্ট পইণ্টত অলপ এচিত সোমাই, গাটো ঠাণ্ডাও হ'ল বাৰু, ভালেই লাগিল। গতিকে তেনেকুৱাকৈ অলপমান সোমাই তাতে বস্তু বাহিনীখিনি ল'লোঁ। লৈ উঠাৰ পাছত আকৌ ঘৰলৈ উভতিছোঁ। গতিকে আপোনালোকৰ লগত মই দেওবাৰৰ দিনটো শ্বেয়াৰ কৰিছোঁ। কেনে পালে জনাব, আৰু ভাল লাগিলে লাইক আৰু কমেণ্ট এটা কৰিব বুলি আশা কৰিছোঁ। আকৌ অন্য এটা ভিডিঅ' লৈ আহিম আপোনালোকৰ।